আপনি এটা কথা চাওকচোন, ন্যায় খেদা আন্দোলন, বিদেশী খেদা আন্দোলন, বিদেশী সংগঠনে খেদিব লাগে নে চৰকাৰে খেদিব লাগে? এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ পুলিচ প্ৰশাসন ইমান যে ডাঙৰ এটা হেৰি আছে, এতিয়া গৃহ বিভাগটো আছে, সেই গৃহ বিভাগৰ মানুহবিলাকক আৰক্ষী প্ৰশাসনৰ মানুহবিলাক কিয় ন্যায় খেদিবলৈ নাযায়? ন্যায় খেদিবলৈ তেওঁ তাক পঠিয়াইছে, দেখিছে নাই আপোনালোকে? মানে সেইটো ভুৱা যে হয়, চৰকাৰীভাৱে কিয় নকৰে? বস্তুটো ভুৱা, মানে চৰকাৰীভাৱে সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই নকৰে। কথাটো বুজি লওক আপোনালোকে, অসমবাসী ৰাইজ, যে বহুত আৰ্মি মিলিটাৰী অসম পুলিচ আমাৰ বহুত গিজগিজে আছে অসমত, তেওঁলোকে এঘৰ মানুহত গৈ তাত ন্যায় খেদিবলৈ কিয় নাযায়? নোযোৱাৰ কথাটো মানে এইটো ভুৱা। এইটো সংগঠনৰ কিছুমান মানুহক পেট সংগঠন বুলি ক'ব লাগিব। হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত সেই সংগঠনটোৱে কাম কৰি আছে বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছে। সেই কথাবোৰ বতৰাবিলাক আপোনালোকে চাওক। আৰু মোৰ সেনেকুৱা লাগে, এটা জাতীয়তাবাদী বুলি কোৱা মানুহবিলাক, আপুনি সুধিবচোন জাতীয়তাবাদ মানে কি? এটাও নাজানে, এটাও নাজানে। সঁচাই কৈছো, জাতীয়তাবাদ তেজত থাকে বুলি কৈ দিব। জাতীয়তাবাদ মানে কি সেই কথা তেওঁলোকে নক'ব, সুধিব লাগে সাংবাদিকবিলাকে। মানে তেওঁলোকৰ কথা বতৰাবিলাকৰ পৰাই প্ৰমাণ হৈ যায় আচলতে জাতীয়তাবাদ মানে কি। মোৰ এই প্ৰশ্নটো হোৱাৰ পাছত তেওঁলোকে মোবাইলত আজি চাৰ্চ কৰিবগে জাতীয়তাবাদ মানে কি আচলতে। গতিকে সেইটো ভুৱা জাতীয়তাবাদ। সেই জাতীয়তাবাদটোৰ জৰিয়তে অসমবাসী ৰাইজ নাবাচে, এইটোৰ জৰিয়তে আচলতে বিজেপি বাচিব, তাৰপিছত জিকিব। আৰু